বহুত কেইজন পুৰুষৰ প্ৰায় একেটা ধৰণৰে কেইটামান কমেন্টছ পঢ়িছো মই আৰু সেই কমেন্টছৰ ওপৰত ভিত্তি কৰিয়ে আজিৰ ভিডিঅ'টো বনাইছো তেখেতসকলে লিখিছে যে মোৰ পত্নীৰ যৌনক্ৰিয়া কৰাৰ কাৰণে বহুত বেছি যৌনক্ৰিয়া কৰাৰ বাবে যৌনাংগ মানে যৌনি ঢিলা হৈ পৰিছে এনেকুৱা পুৰুষো আছে তেখেতসকলে খুব বেয়া ধৰণে মন্তব্য কৰিছে তেখেতসকলে লিখিছে যে ছোৱালীৰ লগত বহুতবাৰ সেক্স কৰাৰ পিছত যৌনি ঢিলা হৈ পৰে সেইবাবে নতুন ছোৱালী লাগে তেখেতসকলক আহক প্ৰথমতে আপোনালোকৰ ভুল ধাৰণাটো শুধৰাই দিওঁ বহুত বেছি যৌনক্ৰিয়া কৰিলে বহুত বেছি সেক্স কৰিলে মহিলাৰ যৌনি ঢিলা নহয় এই কথাখিনি আজি আপোনালোকে মগজুত সুমুৱাই লওক যে যৌনক্ৰিয়া কৰিলে বহুত বেছি যৌনক্ৰিয়া কৰিলে মহিলাৰ যৌনি ঢিলা নহয় যেনেকৈ পুৰুষসকলে বহুত বেছি যৌনক্ৰিয়া কৰাৰ পিছতো পুৰুষসকলৰ যৌনাংগটো শুকাই নাযায় ক্ষীণাই নাযায় নাইকিয়া হৈ নাযায় আপোনালোকে কেতিয়াবা নিজৰ কাৰণে এইখিনি কথা কৈছে নেকি যে বহুত বেছি সেক্স কৰিলো এতিয়া মোৰ যৌনাংগটো একদম শুকাই গৈছে নাই পুৰুষ আৰু মহিলাই যেতিয়া যৌনক্ৰিয়া কৰে তেতিয়া যৌনক্ৰিয়াৰ যেটো মোশন হেয়া একেই থাকে যদি পুৰুষৰ লিংগত কোনো ধৰণৰ পৰিৱৰ্তন নঘটে তেতিয়াহলে মহিলাৰ যৌনিত কেনেদৰে পৰিৱৰ্তন ঘটিব হেয়া মাংসপেশী হয় যেতিয়া আপোনালোকে যৌনক্ৰিয়া কৰে তেতিয়া এনেকৈ এক্সপান্ড হয় তাত আকৌ নিজৰ আগৰ পুনৰ ৰূপলৈ ঘূৰি আহে বুজিলে এতিয়া সেইবাবে অভদ্ৰ মন্তব্য নকৰিব কেইটামান এনেকুৱা মন্তব্য মই দেখিছো হেয়া একদম এনেকুৱা লাগিছে যে হিহতৰ ঘৰত কোনো মা ভন্টি নাই নিজৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে এনেকৈ আপোনালোকে কেনেকৈ লিখিব পাৰে আপোনালোক মানুহে নহয় কিছুমান পুৰুষৰ কমেন্টছ ইমানেই বেছি লেতেৰা এনেকুৱা লাগে ইহতৰ মানসিকতা কিমানেই বেছি বেয়া ইহতৰ লালন পালন কি ধৰণে হৈছে এই কমেন্টসমূহে ভাবিবলৈ বাধ্য কৰাই দিয়ে যে আমাৰ সমাজত নাৰী এতিয়াও সুৰক্ষিত নহয় প্ৰত্যেকজন পুৰুষে এয়া জনাটো উচিত যে মহিলাসকলৰ যৌনি পৰাপক্ষত দুটা কাৰণত ঢিলা হয় প্ৰথমটো হ'ল সন্তান জন্ম দিয়াৰ পিছত আৰু দ্বিতীয়টো হ'ল এজ মানে যেতিয়া বয়স বাঢ়ি গৈ থাকিব মহিলাৰ যৌনি ঢিলা হৈ পৰিব এখন সুন্দৰ সভ্য সমাজ গঢ়াৰ দায়িত্ব আপোনাৰো নাই জানো